প্ৰজন্মৰ সকলো ডেকা ল'ৰা ছোৱালী সকলো গাভৰু সকলো সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে জুবিনৰ গীত মাতবোৰ গ্ৰহণ কৰিছে এইটো খুব আদৰণীয় কথা কাৰণ জুবিনে এইটো অকলে চ্যালেঞ্জ কৰি পেলাই জুবিনে এই ধাৰাটো আনিলে গতিকে শেষ হৈ নাযায় জুবিনৰ শেষ হৈ নাযায় কি কম ক'বলৈ এটা উদংগ হৈ গ'ল কেনেকুৱা লাগিছে ন পৰিৱেশটো ঘৰত থাকিলেও ভাল নালাগে ক'ৰবালৈ যাবলৈকো মন নাযায় কিন্তু মই আজি ইয়ালৈকে আহিছোঁ কাৰণ এই মোৰ কথা খুব গাটো ভাল নহয় গতিকে ক'তো যাব পৰা নাই মোৰ ল'ৰা ছোৱালী আমি গোটেইবিলাক গৈছে ঠায়ে ঠায়ে মই আজি সেইকাৰণে মনটো মানা নাই কাৰণে আমি কেইটা মই মোৰ পৰিবাৰ বেদান্ত শৰ্মা আমি একেলগে কালিৰ পৰা ভাবি মানে ৰাতিপুৱা আহিম বুলি কেনেকুৱা পৰিৱেশ নাজানো ইয়াত কি সেইকাৰণে এতিয়া আহিলোঁ আহি তাক শ্ৰদ্ধা জনাবলৈ যে পালোঁ মই সেই কালি আহিব নোৱাৰি খুব দুখিত মানে মই খুব নিজকে যেন দুখীও লাগিছে কিয় যাব নোৱাৰিলোঁ আচলতে শৰীৰটো মই তাতকৈ 28 বছৰ ডাঙৰ কিজানি মোৰ এতিয়া 80 বছৰ হ'ব আৰু এবছৰমান পিছতে গতিকে জুবিনৰ মাত্ৰ 52 বছৰ যে গুচি গ'ল আমাক এৰি থৈ এইটো ইয়াতকৈ দুখৰ কথা কি ক'ম আৰু মানে ক'বলৈ ভাষা নাই আচলতে মই এইখিনিক মই জোৰকৈ কৈছোঁ মনেৰে বহু কথা ক'বলৈ মন যায় কিন্তু আচলতে ভাষা হেৰাই গৈছে জুবিনৰ বিষয়ে ক'বলৈ কাৰণ আমি অকালতে হেৰুৱালোঁ এটা সুন্দৰ এটা মানে কি ক'ম এটা এটা ফুলৰ যিটো কলি আহি গৈ এটা ফুলি উঠিছিলে সেইটো অকালতে সৰি পৰিলে সেইবোৰ কথা মৃত্যুটোৰ লগত মই সেইটো কথা ক'বলৈ মোৰ মতামত দিবলগীয়া নাই শুনিছোঁ বহুত বস্তু ওলাইছে সেইটো কি ক'ম এইটো এটা সময়ত ওলাব নহয় সেইবোৰ গতিকে ইয়াৰ বিষয়ে ক'বলৈ অসুবিধা আছে যিহেতু মই নাই তাত আমি যোৱাই নাই নাজানো কেনেকুৱা পৰিৱেশ কি কৈছে কেনেকৈ গৈছিলে কি কথা এতিয়া ছ'চিয়েল মিডিয়াত বহুত ওলাইছে এটা সুবিধাও হৈছে ওলাবলৈ একদম আমি বিচাৰিছিলোঁ আমি যোৰহাটৰ কথাও ওলাইছে গুৱাহাটীৰ আশে পাশে যিটো কথা কৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে মই একমত কাৰণ তেখেতে ওচৰতে কৰিছে আৰু তেখেতে নিজে কৰা নাই পৰিয়ালৰ মতামত লৈ পেলাই ইয়াত কৰিছে আৰু সঠিক জাগাটো পাইছে আমাৰ মতে ইমান সুন্দৰ জাগা এডোখৰ ইয়াত এই হাইৱেৰ কাষত মানে প্ৰতিটো ফালৰ পৰা শ্বিলঙৰ পৰা মানুহ আহি এইখিনিতে আহিব পাৰিব নৰ্থ গুৱাহাটীৰ পৰা আহিব পাৰিব গোটেই বিদেশৰ পৰা আহিলে এইখন পাব ভূপেন্দাৰখন তাত পাব ইয়াত জুবিনৰ সমাধি পাব ইয়াতকৈ গুৱাহাটীখন আমি গৌৰৱান্বিত জুবিন আৰু ভূপেন হাজৰিকাৰ যে ইয়াতে সমাধি পাইছোঁ আমি আচলতে গৌৰৱান্বিত গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ জুবিনক হেৰুৱাব নোখোজোঁ আৰু জুবিনৰ কৰ্মস্থলী গুৱাহাটী আছিলে জুবিনে ইয়াত নিগাজিকৈ আছিলে নিজে ঘৰ আহিছে ষ্টুডিঅ' আছে তাৰ কামবিলাক ইয়াতে কৰিছিল গতিকে ইয়াত জুবিনৰ পৰিয়ালটো আছে দেউতাক আছে সহধৰ্মিনী আছে ভনীয়েক আছে গোটেই পৰিয়ালটো আছে তেওঁলোকে ইয়াত সুবিধা ইয়ালৈ আহিবলৈ কিবা এটা অনুষ্ঠান পাতিলে জুবিনক স্মৰণ কৰিবলৈ ইয়ালৈ পটকৈ আহিব পাৰিব তেওঁলোকৰ পৰিয়ালটো দূৰত হ'লে অকণমান অসুবিধা হ'লহেঁতেন গতিকে খুব ভাল জাগা বুলি আমি ধৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত